Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ এটা গুৰুত্বপূৰ্ণ আপডেট জনাব বিচাৰিছো আমাৰ ইতিমধ্যে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া ফাইনাল লিষ্ট দিয়া হ'ব সেই সম্পৰ্কত আমি শুনি আছিলো কিন্তু সঠিক ডেটটো গম পোৱা নাছিলো কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সম্পৰ্কত এটা আপডেট দিছে আজি আৰু ইয়াৰ পৰা আমি গম পাম কেতিয়া আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিব তো ইয়াত দেখিছে তেখেতে লিখিছে স্বচ্ছৰ নিকা নিযুক্তিৰ ক্ষেত্ৰত আমাৰ গতি অব্যাহত ৰাখি স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পৰীক্ষাৰ ফলাফল অহা 17 অক্টোবৰ 2025 তাৰিখে ঘোষণা কৰা হ'ব প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আগন্তুক উজ্জ্বল ভৱিষ্যতৰ কাৰণে মোৰ শুভকামনা জ্ঞাপন কৰিলো আৰু ইয়াতে ইংৰাজীত লিখিছে গতিকে অহা 17 অক্টোবৰত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ফাইনেল লিষ্ট পাব্লিছ কৰা হ'ব আৰু যিসকলে সিলেকশ্যন পাইছে তেওঁলোকলৈ কংগ্ৰেচুলেশ্যন জনাইছো আৰু আশা কৰিছো তেওঁলোকৰ আগন্তুক জীৱন অৰ্থাৎ চাকৰি জীৱন ভাল হওক গতিকে অহা 17 অক্টোবৰত কোনে কোনে সিলেকশ্যন পালে কমেন্ট কৰি জনাব গতিকে আজিৰ এই ভিডিঅ'টিত এইটো এটা গুৰুত্বপূৰ্ণ আপডেট জনালো আৰু যিসকলে চেনেলটো নতুন কৰিছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ কাৰণে আৰু যেতিয়া লিষ্ট ঘোষণা হ'ব তেতিয়া মই আপোনালোকক জনাই দিম ধন্যবাদ